ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি টকা কেতিয়া পাব, ফাইনেল ডেট আহি গ'ল আৰু মই আপোনালোকক এইটো কৈ আছোঁ কোনটো মাহত কোনটো ডেটত টকা পাব। মই আপোনালোকক এটা একাউণ্ট লগইন কৰিও দেখুৱাম। আপোনালোকক গভৰ্ণমেণ্ট ফালৰ পৰা সংকেত অহাৰ আৰম্ভ হৈ গৈছে। সকলো PM কিষাণ সন্মান নিধি একাউণ্টত কেনেকৈ আপুনি চাব পাৰিব কিস্তি টকা আপোনাৰ কাৰণে এপ্ৰুভ হৈছে নে নাই হোৱা, নেক্সট লিষ্টত আপোনাৰ নাম আছে নে নাই, একদম ধুনীয়াকৈ কৈ দিছে। সকলো PM কিষাণ বেনিফিচিয়াৰীয়ে একাউণ্টত চেঞ্জেছ হ'বলৈ ধৰিছে। এতিয়াই মই কৈ আছোঁ আৰু ইয়াৰ পাছত আপুনি আপোনাৰ মোবাইল বা লেপটপৰ সহায়ত ঘৰতে বহি চেক কৰিব পাৰিব আপোনাৰ নেক্সট কিস্তিত নাম আছে নে নাই। আৰু এটা ভাল খবৰ আছে, বহুত PM কিষাণ বেনিফিচিয়াৰী আছে যিসকল একাউণ্টত 17 কিস্তিত 4,000 টকাকৈ পাব। মই আপোনালোকক লগইন কৰি দেখুৱাম। কিছুমান এনেকুৱা বেনিফিচিয়াৰীও আছে যিসকলৰ একাউণ্টত 10,000 পৰা 12,000 টকা পাব। কোন এনেকুৱা বেনিফিচিয়াৰী আছে যাক PM কিষাণৰ 17 নম্বৰ কিস্তিত ইমান বেছিকৈ টকা পাব, ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। আপোনালোকৰো সহায় হওক, আপোনালোকৰো অলপ টেনশ্যন কম হৈ যায়, আপোনালোকে টকা পাব নে নাপায়। বহুত PM কিষাণ বেনিফিচিয়াৰী ডাউট থাকে। মই আপোনালোকক এইটো কৈ আছোঁ, যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে কেনেকৈ সমাধান কৰিব, যদি আপোনালোকৰ লেণ্ড ছেডিং হোৱা নাই, যদি আপোনালোকৰ FT প্ৰচিড হৈ আছে, যদি আপোনালোকৰ লেণ্ড ছেডিং, আধাৰ ছেডিং, EKYC য়েছ হৈ আছে তথাপিও টকা একাউণ্টত সোমোৱা নাই, আপোনালোকক কি কৰিলে 17 নম্বৰ কিস্তি পাব। এতিয়াও সময় আছে, চাই লওক, বুজি লওক, নহ'লে আপোনালোকে পিছত পস্তাব লাগিব। এইটো দেখিছে, মই PM কিষাণৰ ৱেবছাইটত আছোঁ। ৱেবছাইটৰ লিংক মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। প্ৰথমতে আপোনালোকক দেখাইছোঁ যে 16 নম্বৰ কিস্তিৰ টকা আপোনালোকক কেতিয়া পঠাইছিল। এয়া দেখিছে 28 ফেব্ৰুৱাৰী 2024। মই আপোনালোকক ডেট কৈ আছোঁ, আপোনালোকে 17 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখে পাব। তাৰ আগতে জানি লওক যে কোন এনেকুৱা বেনিফিচিয়াৰী আছে যাৰ একাউণ্টত 4,000 টকা, 10,000 টকা আৰু 12,000 টকা একেলগতে লাভ কৰিব। ৱেবছাইটত অহাৰ পিছত চাইডত দেখিছে নো ইউৰ ষ্টেটাছ, এইটো অপশ্যনত ক্লিক কৰি দিব। নো ইউৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে দেখিছে লগইন কৰিবলৈ দিছে। প্ৰথমতে দেখিছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত চাইডত দেখিছে কেপচা কোডটো, এই কেপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ ইয়াত ফিল কৰি দিয়ক। ফিল কৰাৰ পিছত গেট OTPত ক্লিক কৰি দিয়ক। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব। এই OTPটো ইয়াত ফিল কৰি দিব। OTPটো ফিল কৰাৰ পিছত তলত দেখিছে গেট ডাটা, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিছে লগইন হৈ গ'লো। প্ৰথমতে ইয়াত চাব আপুনি আপোনালোকৰ লেণ্ড ছেডিং য়েছ হৈ আছে নে নাই। তাৰপিছত চাব আপোনালোকৰ EKYC ষ্টেটাছ, এইটোত য়েছ হৈ আছে নে নাই। তাৰপিছত চাব তলত দেখিছে বেংক একাউণ্ট ছেডিং ষ্টেটাছ, এইটো আপোনালোকৰ য়েছ হৈ আছে নে নাই। এই গোটেইকেইটা যদি য়েছ হৈ আছে তেনেহ'লে তলত চাব এফটাৰ প্ৰচিড দেখিছে, এইটো য়েছ হৈ আছে। তলত দেখিছে পেমেণ্ট প্ৰচিড, এইটো য়েছ হৈ আছে। কিন্তু এইটো বেনিফিচিয়াৰী 16 নম্বৰ কিস্তিটো পোৱা নাছিলে পেমেণ্ট প্ৰচিড য়েছ হৈ থাকোঁতে, কিন্তু এইবাৰ এইটো একাউণ্টত যোৱাবাৰ আৰু এইবাৰ দুইটা পইচা একেলগতে সোমাব। লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইল দেখিছে ইয়াত চাইডত 1, এইটো 2 চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে দেখিছে FTO প্ৰচিড হৈ আছে। পেমেণ্ট ষ্টেটাছ দেখিছে ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট, আৰু দুদিনমানৰ ভিতৰত FTO প্ৰচিডটো দেখিছে এইটো য়েছ হৈ যাব। আৰু এনেকুৱাবিলাকৰ একাউণ্টত 2টা ইনষ্টলমেণ্ট সোমাব। আৰু এনেকুৱা PM কিষাণৰ বেনিফিচিয়াৰী আছে যিসকলে 5-6টা ইনষ্টলমেণ্ট পোৱা নাই, সেইসকল বেনিফিচিয়াৰী 17 নম্বৰ কিস্তিৰ লগত 10-12,000 টকা পাব। এইটো কাৰণে প্ৰচেছ একেটাই হয়, অলপ আগত দেখুওৱা ধৰণে। আপোনালোকে নিজে চাওক আপোনালোকৰ ৱেইটিং ফৰ পেমেণ্ট আহিছে নে নাই অহা। যদি আহিছে আপোনালোকে নিশ্চিন্ত থাকক, যদি অহা নাই দুদিনমান ৱেইট কৰি লওক। জুন 2024ত 17 নম্বৰ কিস্তি টকা আহিব। মই আপোনালোকক 17 নম্বৰ কিস্তিৰ ডেট কৈ আছোঁ যে 17 নম্বৰ কিস্তি আমালৈ আপডেট আহিছে যে 20 জুনৰ পৰা 30 জুনৰ ভিতৰত আপোনালোকৰ একাউণ্টত টকা সুমিয়াই দিব। আশা কৰোঁ আপোনালোকক যিটো আপডেট দিলোঁ আপোনালোকে ভাল পালে। আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।